বন্ধুসকল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এইটো ভিডিঅ'ত। বন্ধুসকল, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ যিসকল হিতাধিকাৰীৰ নাম আছে তেওঁলোকৰ 2024 চনৰ চৰকাৰী ঘৰৰ লিষ্টত নাম থাকিলেও তেওঁলোকে চৰকাৰী ঘৰ নাপায় যদি চৰকাৰী ঘৰৰ লিষ্টত এইটো ভুল থাকে। কি ভুলৰ বাবে তেওঁলোকে চৰকাৰী ঘৰৰ লিষ্টত নাম থাকিলেও চৰকাৰী ঘৰৰ টকা নাপায়, এইটো ভিডিঅ'ত আমি সবিশেষ জনাম। আপোনালোকে ভিডিঅ'টো অলপ ধৈৰ্য সহকাৰে স্কিপ নকৰি চাই থাকক। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট, আপুনি যদি মোৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে মোৰ পেজটো ফ'ল' কৰি লগতে আপোনাৰ বন্ধুসকললৈ এটা শ্বেয়াৰ মাৰি দিব। এইটো ৱেবছাইটত আপোনালোকে কেনেকৈ আহিব পাৰিব তাৰ বাবে আপোনালোকৰ সুবিধাৰ বাবে মই এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এইটো ৱেবছাইটৰ লিংক দি থ'ম, তাত আপোনালোকে ক্লিক কৰি এইটো ছাইটত আহিব পাৰিব। ইয়াত আপোনালোকে অহাৰ পিছত আপোনালোকে ইয়াত সোঁফালে কোণত দেখিবলৈ পাইছে তিনিটা আঁচ আছে, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে দেখিবলৈ পাব আৱাস ছফ্টত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকে আকৌ কেইটামান অপশ্যন দেখিবলৈ পাব। ইয়াৰ পৰা আপোনালোকে জাষ্ট ৰিপৰ্টত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত কেইটামান অপশ্যন পাই যাব। ফিজিকেল প্ৰগ্ৰেছ ৰিপৰ্ট, ফাইনেন্সিয়েল প্ৰগ্ৰেছ ৰিপৰ্ট, ছ'চিয়েল প্ৰগ্ৰেছ ৰিপৰ্ট, GSI ৰিপৰ্ট, GIS ৰিপৰ্ট, SWCC ৰিপৰ্টছ, তাৰপিছত দেখিবলৈ পাব EFMS ৰিপৰ্ট। ইয়াৰ তলফালে 3 নম্বৰ যিটো অপশ্যন আছে বেনিফিচিয়াৰিজ ৰেজিষ্টাৰ্ড একাউণ্ট ফ্ৰজেন এণ্ড ভেৰিফাইড, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এনেকুৱা পেজত আহি যাব। ইয়াত আপুনি PMAYG কিউমুলেটিভ প্ৰগ্ৰেছ ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ বিত্তীয় বৰ্ষটো চিলেক্ট কৰিব লাগিব। 23-24 চিলেক্ট কৰিব লাগিব। মই 23-24টো চাম। তাৰপিছত আপোনালোকে ইয়াত স্কিমটো চিলেক্ট কৰিব লাগিব। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, এইটো চিলেক্ট কৰি দিব। চিলেক্ট কৰাৰ পাছত আপোনালোকে ষ্টেটটো চিলেক্ট কৰিব। ষ্টেটটো চিলেক্ট কৰাৰ পিছত আকৌ আপোনাৰ জিলাটো চিলেক্ট কৰিব লাগিব। আপুনি আপোনাৰ জিলাটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত আকৌ আপুনি আপোনাৰ ব্লক নেমটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপুনি আকৌ আপোনাৰ VCTC যিটো হয় সেইটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত ইয়াতে এটা কেপচা আহিব। কেপচাটো কেতিয়াবা প্লাছ থাকে কেতিয়াবা মাইনাছ থাকে। যিটো প্লাছ থাকিলে প্লাছ কৰি যিমান হয় এইটো বহুৱাই দিব আৰু মাইনাছ থাকিলে মাইনাছ কৰি যিমান হয় সেইটো বহুৱাব লাগিব। কেপচাটো বহুৱাৰ পিছত ছাবমিটত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত এনেকুৱা পেজত আহি যাব। ইয়াৰ পৰা আপোনালোকে এইটো যিটো লিষ্ট আহিছে এইটো আপোনালোকে PDF ডাউনলোড কৰিও চাব পাৰে, নাইবা এনেকুৱাও চাব পাৰে। ইয়াত আপোনালোকে দেখিবলৈ পাইছে লিষ্ট ওলাই গৈছে। প্ৰথমতে ইয়াত দেখিবলৈ পাব যে বেনিফিচিয়াৰী ৰেজিষ্টাৰ্ড একাউণ্ট ফ্ৰজেন এণ্ড ভেৰিফাইড ৰিপৰ্টছ। ইয়াৰ পৰা আপোনালোকে দেখিবলৈ পাৰিব যে কোনসকল বেনিফিচিয়াৰী একাউণ্ট ফ্ৰিজ হৈ গৈছে আৰু কোনবিলাক বেনিফিচিয়াৰী একাউণ্ট ভেৰিফাইড হৈছে। প্ৰথমতে দেখিবলৈ পাব বেনিফিচিয়াৰী চিৰিয়েল নাম্বাৰ, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, তাৰপিছত বেনিফিচিয়াৰী নেম, তাৰপিছত বেনিফিচিয়াৰী একাউণ্ট নেম, তাৰপিছত ষ্টেটাছৰ ঠাইত আপোনালোকে যদি ভেৰিফাইড দেখিবলৈ পাইছে তেনেহ'লে আপোনাৰ সকলো ঠিকে আছে, কোনো অসুবিধা নাই, আপোনাৰ টকাটো সোমাব। আৰু যদি ভেৰিফাইডৰ যায় ঠাইত ৰিজেক্ট বুলি দেখুৱাইছে বা পেণ্ডিং বুলি দেখুৱাইছে তেনেহ'লে আপোনাৰ পেণ্ডিং থাকিলেও কোনো সমস্যা নাই, আপোনাৰ ভেৰিফাইড হ'ব পাৰে নাইবা ৰিজেক্টটো হ'ব পাৰে, এইটো আপুনি ক'ব নোৱাৰে। কিন্তু আপোনাৰ যদি ৰিজেক্ট হৈ আছে তেতিয়া সেইটো আপুনি আকৌ বেংকটো সলাই দিব লাগিব, বেলেগ একাউণ্ট দিব লাগিব, নাইবা সেইটো আকৌ ঠিক কৰি দিব লাগিব। আপোনালোকে দেখিবলৈ পাইছে এটা বেংক একাউণ্ট ৰিজেক্ট বুলি দেখুৱাইছে, ভেৰিফাইডৰ ঠাইত ৰিজেক্ট বুলি দেখুৱাইছে আৰু ইয়াত কিয় ৰিজেক্ট হৈছে এইটো ইয়াত উল্লেখ কৰিছে ৰিজেক্ট বাই বেংক এজ দ্য একাউণ্ট নাম্বাৰ ডাজ নট এক্সিষ্ট। বন্ধুসকল, আপোনাৰ নামটো যদি চৰকাৰী ঘৰৰ লিষ্টত থাকে তেনেহ'লে আপোনাৰো হয়তো বা এনেকুৱা একাউণ্টটো ৰিজেক্ট হৈ থাকিব পাৰে, নাইবা ভেৰিফাইড নহ'ব পাৰে, পেণ্ডিঙত থাকিব পাৰে। আপুনি এবাৰ ভালকৈ চেক কৰি ল'ব। যদি আপোনাৰ ৰিজেক্ট হৈ থাকে তেনেহ'লে আপোনাৰ চৰকাৰী ঘৰৰ টকাটো আপোনাৰ একাউণ্টত নোসোমায়, কিয়নো চৰকাৰী ঘৰৰ টকাটো কেৱল একাউণ্টতহে আহিব। সেইবাবে আপোনাৰ একাউণ্টটো আকৌ এবাৰ চেক কৰি ল'ব। তো আপুনি যদি আপোনাৰ নামটো চৰকাৰী ঘৰৰ লিষ্টত আছে নে নাই কেনেকৈ চেক কৰিব নাজানে তেনেহ'লে এইটো ভিডিঅ'ৰ শেষৰ ফালে সেইটো ভিডিঅ' স্ক্ৰীণত আহিব, আপোনালোকে তাত ক্লিক কৰিও
কেনেকৈ চৰকাৰী কৰৰ লিষ্টটো চাব লাগে চাব পাৰে।